ন্যায় প্ৰক্ৰিয়াটো এতিয়া অলৰেডি এটা পাৰ্ট অভাৰ তদন্ত প্ৰক্ৰিয়া শেষ এতিয়া যদি পুলিচে কিবা ভুল কৰিছে ভুল হৈ থাকি গ'ল তাক শুধৰাব তেওঁলোকে নোৱাৰে এতিয়া সেই যিখিনি আপোনালোকে এটা কথা জানে পৰাগ কুমাৰ দাস ডাঙৰীয়া যেতিয়া ঢুকাই তেওঁ মাৰিছিলে সেই আছামী কিন্তু হাৰি গ'ল কিয় গ'ল সেই মানে তদন্তত লোভল আছিলে হুৰুঙা আছিল তেওঁক বান্ধিব যদি জাজেও জানিছে যে তেখেতে মাৰিছে কিন্তু তেওঁ যেতিয়া সমল নাপাব কোনো তথ্য প্ৰমাণ নাথাকিব তেওঁক কিন্তু বান্ধি ৰাখিব নোৱাৰে ঠিক তেনেকৈ ইয়াতে যদি হুৰুঙা ৰৈ গৈছে যোনেই নহওক তেখেতক কিন্তু শাস্তি দিব নোৱাৰে গতিকে এটা পাৰ্ট অভাৰ এতিয়া সেই চাৰ্জশ্বিটখন মহামান্য মুখ্য ন্যায়িক দণ্ডাধীশৰ তাত আছে তেওঁ সেইটো চাব চাই পেলাই এই কেছটো যিহেতু ইয়াতে নহয় সত্ৰ ন্যায়াধীশত তালৈকে যাব গৈ পৰা তাতে আকৌ তেওঁলোকক আছামীবিলাকক কপি দিব সাক্ষী মাতিব সাক্ষী হোৱাৰ পিছত এটা বিচাৰ প্ৰক্ৰিয়া হ'ব এতিয়া প্ৰথমতে প্ৰশ্নটো হ'ল কিমান দিন লাগিব কাৰণ অসমৰ আমাৰ ভাৰতীয় যিটো আমাৰ ন্যায়িক ব্যৱস্থা খুব লেহেমীয়া চানি দেওলে কৈছিলে তাৰিখ পে তাৰিখ গতিকে তাৰিখ পে তাৰিখে হৈ থাকে কিন্তু জুবিন দাৰ ক্ষেত্ৰত এই কেছটো অলপ বেলেগকৈ ল'ব লাগে কাৰণ গোটেই অসমীয়া ফাষ্ট ট্ৰেকটো এই শংকাৰৰ কেছটো ফাষ্ট ট্ৰেক হৈ আছে মোৰ হাঁহি উঠে ফাষ্ট ট্ৰেক কোৰ্ট ইয়াত কেইখন আছে জানে আপুনি কিন্তু ফাষ্ট ট্ৰেক কোৰ্টৰ ডেট কিমান পৰে জানে 2 মাহ 3 মাহৰ পিছত ডেট পৰে ইজ দ্য ফাষ্ট ট্ৰেক কোৰ্ট এনে নাম ক'লেই নহ'ব না ফাষ্ট ট্ৰেক বুলি শংকাৰ যে ঢুকাইছিলে ফাষ্ট ট্ৰেকত হৈছে নেকি হোৱা নাই গতিকে মই স্পেচিয়েল কোৰ্ট এখন বহাওক ডে টু ডে প্ৰতিদিনে হিয়াৰিং লওক লৈ পেলাই কেছটো শেষ কৰক 3 মাহত কেছ শেষ হৈ যাব যদি এখন পুৰা ডেডিকেটেড কোৰ্ট হয় যে এইটো কোৰ্ট কেৱল জুবিন গাৰ্গৰ কেছটোৱেই চাব ডে টু ডে সাক্ষী ল'ব 3 মাহৰ ভিতৰত কেছ শেষ হৈ যাব সেইটো হ'লে অসমবাসী শান্তি পাব এনেই দীঘলীয়া তাৰিখ হ'ব এইটো কোনো কাৰণত হ'ব নালাগে আৰু হোৱাটো বেয়া কথা আজি তেওঁ ছাবমিট কৰি গ'লে এছআইটিয়ে ছাবমিট কৰাটো এটা অফিচিয়েল প্ৰক্ৰিয়া আজি লগে লগে হৈ গ'ল ইয়াৰ পৰা তেওঁলোকে এতিয়া মই ক'লো নহয় আপোনাক চাৰ্জশ্বিটখন চাব চাই পেলাই তেওঁ গম পাব যে কেছটো মই কৰিব নোৱাৰোঁ মানে চিফ চেজিয়াম কোৰ্টে কৰিব নোৱাৰে তেওঁ পাৱাৰ নাই জুৰিছডিকশ্যন নাই তেতিয়া কেছটো তেওঁ ছেছনছ কোৰ্টলৈ পঠিয়াই দিব ছেছন কোৰ্টত যাব ছেছন কোৰ্টে তাৰপিছত সাক্ষীবাদীলৈ চমন পঠিয়াব বা যিবিলাক আছে আছামী তেওঁলোকলৈ হেৰি পঠিয়াব আজি যিহেতু চাৰ্জশ্বিটখন দাখিল কৰিলে দাখিল কৰাৰ পিছত মই ক'লো নহয় চেজিয়াম মুখ্য ন্যায়িক দণ্ডাধীশে চাব এবাৰ সেইটো ডকুমেণ্টটো চিন হৈ যোৱাৰ পিছত আপোনালোকে চাৰ্টিফাইড কপি নকল কপি ইয়াত পাই যাব নকল কপি সেইটো এটা ৰাজহুৱা ডকুমেণ্ট কোনেও ৰাখিব নোৱাৰে গতিকে সেইটো আপোনালোকে পাই যাব তেতিয়া গম পাব কি লিখা আছে কি লিখা নাছে চাওক তাতে চাৰ্জশ্বিটত যিখিনি কথা লিখা আছে গোটেইখিনি সত্য বুলি আপুনি নাভাবিব সেইটো তদন্ত কৰি পোৱা কথাহে সেইখিনি যেতিয়া ক্ৰছ কৰি ওলাব তেতিয়াহে আচল সঁচা মিছাটো ওলাই পৰিব তেওঁলোকে পোৱা কথাখিনি লিখি গৈছে তাতে কোনে তেওঁলোকক ক্ৰছ কুৱেশ্যন কৰা নাই বুজিছেনে গতিকে তথ্য থাকিব লাগিব গতিকে এতিয়া আপুনি ক'ব নোৱাৰে কোনে মাৰিছে এইটো আইন আদালতেহে ক'ব নহয় আমাৰ যিটো এটা সিদ্ধান্ত আছে যে আমি তেওঁলোকৰ গোচৰবোৰ নলওঁ সেইটো আমাৰ তাৰ গোটেই উকিল সমাজক সদৌ অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ আমি এইবিলাক কেছ আপোনালোকে নৈতিকতাৰ ক্ষেত্ৰত আপোনালোকে নল'ব বুলি এটা আহ্বান আছিলে সেই আহ্বানটোৰ ভিত্তিত আমাৰ এডভোকেটসকলে লোৱা নাই মই বাৰে বাৰে কৈছোঁ যে এই আহ্বানটো নাথাকিলেও অসমৰ এডভোকেটে সেই ধুৰন্ধৰ কেইটাৰ কাৰণে কেতিয়াও এইকেইটা কেছ ল'ব নাহে কেইটামান পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে সেইটো আই এম ডেম চিয়'ৰ কোনো নাহে কিন্তু তথাপিও আমি এটা নৈতিকতাৰ ক্ষেত্ৰত আহ্বান দিছিলোঁ সেই আহ্বানটো সকলো অধিবক্তাই মানিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ তেওঁলোকৰ কৃতজ্ঞ কিন্তু অন দ্য ছেইম টাইম মানে কি হৈছে শ্যামকানু মহন্তদেৱৰ সহধৰ্মিনী এদিনাখন আহিছিলে কৈছে যে এই বস্তুটো উইথড্ৰ কৰিব লাগে মই কৈছোঁ আমি বাৰু এইটো ভাবি চাম এতিয়া অকলে ক'ব পৰা কথা নহয় গতিকে তেনেকুৱা এটা ঘটনা হৈছে এইটোত এটা কথাই হ'ব পাৰে যদি শ্যামকানু মহন্তই বিচৰা ধৰণৰ অধিবক্তা নাপায় তেতিয়া পিছত এপিলত গৈ সেইটো এটা তেওঁলোকে প্লি ল'ব পাৰে যে মই সময়ত ভাল এডভোকেট নাপালোঁ এনেকুৱা সংগঠনে হেৰি কৰি থকাৰ কাৰণে গতিকে এইবিলাক এছপেক্টটো চাব লাগিব সকলোৱে গতিকে তেওঁলোকে ল'ব পাৰে প্লি কিন্তু কথাটো হ'ল এট প্ৰেজেণ্ট আমাৰ তেনেকুৱা ধৰণৰ কোনো ডিচিশ্যন নাই যে তেওঁৰ হৈ আমি কেছ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত